সোনাইত দিন দুপৰতে চোৰৰ লুটপাট প্ৰায় 6 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ চুৰি সোণৰ বস্তু এইবিলাকে চাইছো তাত তিনটা গডৰেজটো খুলিছে সোনাই উদয়পুৰত আছে দিন দুপৰতে সংঘটিত হল এক চুৰি কাৰ্যৰ ঘটনা ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এঘৰত চোৰে প্ৰৱেশ কৰি লুটি নিলে প্ৰায় 6 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ জানিব পৰা মতে আছে দুপৰীয়া সোনাই উদয়পুৰ গাঁৱৰ তৰুলতা দলে পেগু নামৰ গৃহস্থগৰাকীয়ে তেওঁৰ ঘৰৰ কাষৰে এখন দোকানত ঘৰৰ চাবিটো থৈ ধান খুন্দিবলৈ চায় তেনে সময়তে চোৰে প্ৰৱেশ কৰি গডৰেজৰ ভিতৰৰ পৰা প্ৰায় 6 লক্ষাধিক টকা মূল্যৰ সোণৰ গহনা আৰু অলংকাৰ চুৰি কৰি লৈ যায় ঘটনা সন্দৰ্ভত সোনাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ইফালে কোনো ব্যক্তিয়ে যদিহে এনে চুৰি কাৰ্য সংঘটিত কৰিছে তেন্তে গৃহস্থ ৰক্ষাতে চুৰি কৰা সোণৰ অলংকাৰসমূহ ঘৰৰ চোতালত দি থৈ যাবলৈ কাটৰ আহ্বান জনাইছে গৃহস্থই গাঁৱত তৰুলতা বাইদেউ ঘৰৰ পৰা চুৰি হোৱাটো খুব দুৰ্ভাগ্যজনক ঘটনা ইয়াত দিনক দিনে চুৰৰ উপদ্ৰৱবিলাক বেছি হৈছে আমি কাকো সন্দেহ কৰা নাই যোনে চুৰ কৰিছে আমিতো ধৰিমগৈ নিশ্চয় কতো এই চুৰি বস্তুটো বিক্ৰী কৰিবও নোৱাৰে নিশ্চয় আমি গোটেই জোনাইবাসী ৰাইজে এইটো নিজস্বভাৱেও তদন্ত কৰিম আৰু আৰক্ষীকো আমি মাতিছোঁ আৰু এনেধৰণৰ চুৰ দিনৰ পোহৰত আজি বাইদেৱে ঘৰত 7টা বজাত দৰ্জা লক কৰি নিজৰ বাইদেউৰ ঘৰত দিনটো আছিলে কিবা জ্বৰ হোৱাৰ কাৰণে ঘূৰি অহাৰ পিছত গোটেই অলংকাৰ গডৰেজবিলাক ভাঙি এই চুৰটো আকৌ এটা দুৰ্ভাগ্য যি ধৰণৰ চুৰি কাৰ্য সংঘটিত কৰিছে এইটো খুব সন্দেহজনক ইয়াত খুব সম্ভৱ বাইদেউ সদায় ঘৰখনক গোটেই হিষ্ট্ৰী জনা মানুহে এইটো চুৰ হ'ব পাৰিব বুলি আমাৰ এটা সন্দেহ হৈছে এইটোৰ কাৰণে যোনে চুৰ নকৰক লাগে আপোনালোকৰ মাধ্যমেদি আমি অনুৰোধ কৰিব বিচাৰিছোঁ যদি আপোনালোকে এই নিউজ চেনেলটো চাইছে যদি ভুলবশতভাৱেও কোনোবা চুৰ কৰিছে আজি ৰাতিটোৰ ভিতৰতে চোতালত হলেও থৈ যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু যদি ইয়াত সন্দেহজনকভাৱে জোনাইত আমাৰ নাগৰিকসকলে বহুত বিচৰণ কৰি থাকে সদায় দিনক দিনে আমি অচিনাকি মানুহ সদায় ইয়াতে জোনাইত বেছি হৈছে এইটোৰ কাৰণে এই মানুহবিলাকৰ ওপৰতো আমি জোনাইবাসী ৰাইজে খুব এইখিনিও আমি সন্দেহ কৰিছোঁ আৰু এই চুৰৰ যিটো সোণৰ আঢ়ৈ তোলা সোণৰ অলংকাৰ আৰু কাণপুলি 4যোৰ আৰু নেকলেছ একযোৰ কৈছে আৰু গোটেই আঙুঠি 4টা চুৰৰ প্ৰৱেশৰ ঘটনাটো আমি একজেক্টলি এতিয়া ধৰিবই পৰা নাইগে বাইদেউ আমাৰ লগৰ এজনীৰ ঘৰত চাবিটো ৰাখিছিলে কৈছে সেইমতে ফ্ৰণ্ট চাইডৰ পৰা দৰ্জাটো লক আছে আকৌ পিছফালৰ পৰা সোমোৱা জেগাই নাই সেইকাৰণে আমি যোনটো দোকানত